নমস্কাৰ প্ৰিয় দৰ্শক, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম জীৱনৰ 7টা গুৰুত্বপূৰ্ণ প্ৰশ্ন, যিবোৰ প্ৰায় প্ৰতিজন মানুহৰ মনতেই উঠে। কেনেকৈ গুৰুত্বপূৰ্ণ ব্যক্তি হ'ব পাৰি? সৌন্দৰ্য কি সঁচাকৈয়ে গুৰুত্বপূৰ্ণ হয়নে? ব্যৰ্থতাৰ ভয়ক কেনেকৈ জয় কৰিব পাৰি? বা আনৰ সৈতে তুলনা কৰি মন ভাঙি যোৱা, আৰু যদি জীৱনত বাৰে বাৰে বেয়া ঘটনা ঘটে তেতিয়া কি কৰিব লাগে? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ সৰল হ'ব পাৰে, কিন্তু গভীৰ থাকিব। সম্ভৱতঃ এইবোৰৰ মাজৰ এটা প্ৰশ্ন আপোনাৰ মনতো আছে। গতিকে ভিডিঅ'টো শেষলৈকে চাওক, আৰু ভাল লাগিলে এটা লাইক কৰি বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ভিডিঅ'বোৰ চাবলৈ। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটো হ'ল, মানুহে মোক কিদৰে গুৰুত্ব দিব? প্ৰায় সকলোৰে মনত এটা ইচ্ছা থাকে, মানুহে মোক সন্মান দিয়ক, মানুহে মোক দাম দিয়ক, মোৰ নাম লওঁতে সন্মানেৰে লওক, মোৰ কথাত চবে গুৰুত্ব দিয়ক, মানে এক কথাত এজন গণ্যমান্য ব্যক্তি হিচাপে মোক গুৰুত্ব দিয়ক। এনেকুৱা প্ৰায়জনৰ মনতেই আহে, হয়নে নহয় কওকচোন? আপুনি এনেকুৱা ভাবেনে নাই কমেণ্টত লিখিব। কিন্তু কথাটো হ'ল, গুৰুত্ব বিচাৰি ফুৰিলেতো গুৰুত্ব পোৱা নাযায় নহয়। গুৰুত্বটো সৃষ্টি কৰিব লাগিব। আপুনি নিজক সোধক, আপুনি ভিৰৰ অংশ নে ভিৰক দিশ দেখুওৱা মানুহ হয়? ভিৰৰ সৈতে চলিলে আপুনি ভিৰতেই মিলি যাব, কিন্তু ভিৰৰ বিপৰীতে চলিলে আপুনি মানুহৰ লক্ষ্য হ'ব পাৰে। যদি আপুনি সূৰ্যৰ দৰে উজ্জ্বল হ'ব বিচাৰে, তেন্তে সূৰ্যৰ দৰে জ্বলিব লাগিব। সঁচা কথাটো হ'ল, সুবিধা আৰু সফলতা একেলগতে নাথাকে। আপুনি যদি 1000 দিন ধৰি নিজৰ লক্ষ্যত সম্পূৰ্ণ মনোনিৱেশ কৰিব পাৰে, তেন্তে 100 বছৰলৈকে মানুহে আপোনাক মনত ৰাখিব। গতিকে যদি ভিৰৰ লগত আছে, তেন্তে ওলাই আহক, ভিৰৰ বিপৰীতে চলক। 2 নম্বৰ প্ৰশ্নটো হ'ল, মই দেখাত ভাল নহয়, মই কি কৰিম? চাওক, আজিৰ দিনত সৌন্দৰ্যকেই কিন্তু অধিক গুৰুত্ব দিয়া হয়। কথাটো সঁচা হয়, কিন্তু আপুনি ভাবিছেনে সঁচাকৈ মানুহক কিহে আকৰ্ষণ কৰে? এটা ফুলৰ সৌন্দৰ্যটো কেৱল ৰঙত নাথাকে নহয়, তাৰ সুগন্ধত থাকে। তেনেকুৱাই এজন ব্যক্তি যদি অন্তৰৰ পৰা সৎ, দয়ালু আৰু আত্মবিশ্বাসী হয়, তেন্তে তেওঁৰ মুখত স্বাভাৱিককৈ এটা আকৰ্ষণ দেখা যায়। পৃথিৱীত এনেকুৱা বহু মানুহ আছিল যিসকল দেখোঁতে ভাল নহয়, সাধাৰণ আছিল, কিন্তু নিজৰ কৰ্মেৰে অমৰ হৈ ৰৈ গ'ল। সেইকাৰণে চেহেৰালৈ সন্দেহ নকৰিব, আগতে নিজৰ ভিতৰখন গঢ়ক, ভিতৰখন পৰিষ্কাৰ কৰক। 3 নম্বৰ প্ৰশ্নটো হ'ল, মোৰ মন সদায় দুখী থাকে, কি কৰিম? চাওক, জীৱনত সকলো সময়ত ভাল ফল নাহে, কিন্তু মনটো যদি সদায় নেতিবাচক হৈ থাকে, তেতিয়াই সমস্যাটো ডাঙৰ হয়। আপুনি যি চিন্তা কৰে সেয়াই লাহে লাহে বাস্তৱতা হয়। যদি আপুনি সদায় ভাবে মোৰ দ্বাৰা নহ'ব, মই ভাগ্যহীন, তেন্তে মনটো সঁচাকৈয়ে সেই দিশে কাম কৰিবলৈ আৰম্ভ কৰে। আপুনি ইতিবাচক চিন্তাধাৰা কৰক, পজিটিভ ভাবক, নেতিবাচক সংগ সলনি কৰক। যিসকল মানুহে ইতিবাচক, তেনেধৰণৰ মানুহৰ লগত চলা ফিৰা কৰক। মনত ৰাখিব, মনটো কিন্তু এটা বীজৰ দৰে হয়। যি বীজ আপুনি পুতিব, সেই গছটো কিন্তু গজিব। গতিকে আজিৰ পৰা ইতিবাচক চিন্তাধাৰা কৰিব আৰু পজিটিভ ভাবিব। 4 নম্বৰ প্ৰশ্নটো হ'ল, মোৰ বয়স বেছি হৈ গ'ল, এতিয়া আৰম্ভ কৰাটো দেৰি নহ'বনে? চাওক, প্ৰশ্নটো বয়সৰ নহয়, প্ৰশ্নটো হৈছে মানসিকতাৰ। বয়সটো এখন খালী বহীৰ দৰে কল্পনা কৰক। আপুনি প্ৰথমৰ পৃষ্ঠাবোৰত হ'ব পাৰে ভুল লিখিছে, ধৰি লওক ভুল লিখি ল'লে, তাৰমানে আগৰ ভুলৰ বাবে বাকী পৃষ্ঠাবোৰ খালী নে? যেতিয়ালৈকে পৃষ্ঠাবোৰ শেষ নহয়, তেতিয়ালৈকে নতুন আৰম্ভণিৰ সম্ভাৱনা থাকে। গতিকে এইটো নাভাবিব মোৰ বয়স বেছি হৈ গ'ল, মোৰ আৰু সময় নাই। আজিৰ দিনটো আপোনাৰ বাকী জীৱনৰ প্ৰথম দিন বুলি ভাবি লওক। 5 নম্বৰ প্ৰশ্নটো হ'ল, ব্যৰ্থতাৰ ভয় লগা। চাওক, ব্যৰ্থতা মানেতো শেষ নহয় না, ব্যৰ্থতা মানে এটা শিক্ষা। চাওক, আপুনি শিশুকালত এদিনতেই কি খোজ কঢ়া শিকিছিল নেকি? খোজ ল'বলৈ গৈ বাৰে বাৰে পৰিছিল, দুখ পাইছিল, তথাপিও আপুনি এৰি দিয়া নাছিল না। তেনেকুৱাই ব্যৰ্থতা মানে এটা শিক্ষা। প্ৰতিটো ব্যৰ্থতাই এটা কথা বুজায়, এই পথটো নহয়, আন এটা পথ চেষ্টা কৰক। সফল মানুহ আৰু সাধাৰণ মানুহৰ মাজত পাৰ্থক্য এটাই, সফল মানুহে কিন্তু হাৰ নামানে। 6 নম্বৰ প্ৰশ্নটো হ'ল, বেলেগে মোতকৈ ধনী, মোতকৈ শক্তিশালী, মই কেনেকৈ আগবাঢ়িম? এইটো এটা ডাঙৰ প্ৰশ্ন। আপুনি কেতিয়াবা দাবা খেলিছিল নেকি বা চাইছিল নেকি? সেই খেলত ৰজা থাকে, মন্ত্ৰী থাকে, হাতী থাকে, ঘোঁৰা থাকে, আৰু সৰু সৰু পিয়াদাবোৰো থাকে। ৰজা মন্ত্ৰী একেটা জেগাতেই বহি থাকে কিন্তু, আৰু বাকী সৈনিকে ৰজাক মন্ত্ৰীক সুৰক্ষা দিয়ে। সিহঁতে ৰজাৰ স্থান নাপায়, কিন্তু সেই সৰু সৰু পিয়াদাবোৰ আগলৈ গৈ মন্ত্ৰী হ'ব পাৰে, ৰজাও হ'ব পাৰে, সেই সৈনিকৰো স্থান ল'ব পাৰে। ঠিক তেনেকুৱাই আজি আপুনি য'ত আছে সেয়া গুৰুত্বপূৰ্ণ নহয়, আপুনি আগলৈ ক'ত যাব, কি বিচাৰে, কি হ'ব বিচাৰে,
সেইটোৱে গুৰুত্বপূৰ্ণ। নিজক সৰু বুলি ভবা মানে নিজৰ সম্ভাৱনাক অপমান কৰা হয়। গতিকে আপুনি আপোনাৰ ভিতৰত থকা শক্তিটোক চিনিবলৈ চেষ্টা কৰক। আৰু 7 নম্বৰ প্ৰশ্নটো হ'ল, মোৰ লগত সদায় বেয়া কিয় ঘটে? চাওক, ঘটনাটো আপোনাৰ নিয়ন্ত্ৰণত নহ'ব পাৰে, কিন্তু ঘটনাটোৰ প্ৰতিক্ৰিয়া আপোনাৰ নিয়ন্ত্ৰণত থাকে। এটা একেই বতাহে কাগজো উৰুৱায় আৰু ধূলিও উৰুৱায়। পাৰ্থক্যটো হ'ল বতাহ নহয়, পাৰ্থক্যটো কাগজ আৰু ধূলিৰ গঠনত। জীৱনত বেয়া ঘটনা আহিবই, কিন্তু আপুনি তাক সুযোগ নে সমস্যা হিচাপে লয়, সেইটো আপোনাৰ নিৰ্বাচন। এইটো মই শ্বৰ্টকাটত বুজালোঁ, বুজিছেনে নাই কমেণ্টত লিখিব। প্ৰিয় দৰ্শক, এই 7টা প্ৰশ্নৰ উত্তৰ হয়তো সৰল লাগিব পাৰে, কিন্তু যদি এইবোৰ হৃদয়ত ল'ব পাৰে তেন্তে জীৱন সলনি হ'ব। এটা কথা মনত ৰাখিব, জীৱন সদায় সহজ নহয়, কিন্তু আপুনি দৃঢ় থাকিলে জীৱন সহজ হ'ব পাৰে। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোত ইমানেই। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। বেলেগ এটা ভিডিঅ'ত লগ পাম, বেলেগ এটা টপিকৰ সৈতে। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক। জয় আই অসম।